हेलो ভিউয়ার্স পুনৰটা নতুন আৰু সোৱাদ লগা ৰেচিপিৰ ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছো থাম্বনেইলটো দেখি নিশ্চয় গম পাইছে আজিৰ ভিডিঅ'টো কিহৰ ওপৰত হয় আজি মই আপোনালোকলৈ লৈ আহিছো লফা শাকৰ আঞ্জা লগতে মসুৰ দাইল দি এই আঞ্জাবিধ গৰম দিনত খাবলৈ খুব ভাল লগা হয় তেন্তে মইনো কেনেকৈ এই আঞ্জাবিধ খুব সহজতে বনালো তাকে আপোনালোকক দেখাও বলক আঞ্জাখন বনাবলৈ প্ৰথমতে লফা শাকখিনি ভালদৰে এনেকৈ ধুই কিছু সময় তিয়াই থলো আৰু এতিয়া পানীৰ পৰা টুকি ললো আৰু লগতে কেইটামান এনেকৈ কণ বিলাহী দি দিছো কণ বিলাহী দিলে ইয়াৰ সোৱাদটো খুব ভাল হয় শাকখিনি ধুনীয়াকৈ কাটি ললো আৰু লগতে এটা আলু এনেকৈ মিহিকৈ কাটি লৈছো আপোনালোকে যদি নিবিচাৰে তেন্তে আলুটো নিদিও এই ষ্টেপটো স্কিপ কৰিব পাৰে কেৰাহীখন গৰম কৰি ললো আৰু তাতে দুটা শুকান জলকীয়া প্ৰথমে দি ললো শুকান জলকীয়া কেইটা কিছু সময় ভাজ খোৱাৰ পিছতে ইয়াতে দি দিলো আধা চামুচ মিঠি গুটি আৰু লগতে দুখন তেজপাত দি দিছো কিছু সময় ভাজি লোৱাৰ পিছত ইয়াতে কাটি থোৱা যিখিনি শাক আছিল শাকখিনি দি দিছো আৰু গেছৰ ফ্লেমটো মিডিয়াম কৰি লৈছো আৰু এতিয়া ভালদৰে এইখিনি ভাজি লৈছো গুটিখিনি একেলগে দি দিছো আৰু এতিয়া প্ৰথমতে এবাৰ ভালদৰে লৰাই লম এতিয়া ইয়াতে মোৰ সোৱাদ অনুযায়ী নিমখ দি দিছো আৰু লগতে দিছো হালধি আপোনালোকৰ প্ৰয়োজন অনুপাতে নিমখ কম বা বেছি কৰিব পাৰিব মই যেহেতু আঞ্জা বনাইছো সেই কাৰণে একেবাৰে নিমখখিনি ভালদৰে জোখমতে দি দিছো আৰু এতিয়া কিছু সময় এনেকৈ ভাজি লম শাকখিনি দেখা পাইছে ভাজিলো আৰু আগতকৈ কমি আহিলে শাকখিনি আৰু লগতে কণ বিলাহীখিনিও ধুনীয়াকৈ সিজি গ'ল এতিয়া ইয়াতে দিম এয়া হৈছে মসুৰ দালিখিনি প্ৰায় আধা ঘণ্টা মান ভালদৰে মই ধুই তিয়াই থৈ দিছিলো আৰু মসুৰ দালিখিনি ধুনীয়াকৈ কোমলি গ'ল আৰু এতিয়া ইয়াতে প্ৰায় 2 মুঠি মান হোৱা জোখেৰে দি দিছো আপোনালোকে যদি আঞ্জাখন অকমান বেছি কৰিব বিচাৰে তেন্তে মসুৰ দাইলৰ পৰিমাণটো অকমান বঢ়াই ল'ব পাৰিব কিছু সময় শাকখিনি ভালদৰে ভাজি ললো আৰু এতিয়া এই শাকখিনি এটা কুকাৰত ভৰাই লম আৰু মই এই আঞ্জাখন এনেকৈ কুকাৰতে বনাও আপোনালোকে যদি বিচাৰে কেৰাহীতে পানী দি লো ফ্লেমতে দাইলখিনি সিজালৈকে উতলাব পাৰে আৰু এতিয়া কুকাৰত গুটেই শাকখিনি দি ইয়াতে পানী দি দিছো আৰু দুটা হুইসেল আহিবলৈ বাট চাম তাৰ পিছত কুকাৰটো ঠাণ্ডা হলে আপোনালোকক কুকাৰটো খুলি দেখুৱাম মই ইয়াত দুটা হুইসেল দিম আপোনালোকৰ প্ৰয়োজন অনুপাতে দুটা বা তিনটা হুইসেলৰো প্ৰয়োজন হ'ব পাৰে আৰু এয়া কুকাৰটো ঠাণ্ডা হ'ল আৰু দুটা হুইসেল দি ললো দেখা পাইছে এতিয়া আকৌ এবাৰ উতলিবলৈ দিছো ভালদৰে আৰু এতিয়া উতলাই মই অকনমান আঞ্জাখন ডাঠ কৰি দিম আৰু লগতে যিখিনি দাইল আছিল দাইলখিনি যাতে আৰু ভালকৈ ভাঙি আঞ্জাখনৰ লগত মিক্স হৈ যায় সেই কাৰণে অকনমান হাতাখনৰে ভালদৰে লৰাই দিছো আৰু মোৰ প্ৰায় আঞ্জাখন হৈ গৈছে এতিয়া গেছৰ ফ্লেমটো বন্ধ কৰি দিম আৰু এটা বাচনত উলিয়াই লম আৰু এয়া আজি সোৱাদ লগা আৰু খুব সহজতে বনাব পৰা লফা শাকৰ আঞ্জা মসুৰ দাইলেৰে বনাই দেখুৱালো আপোনালোকে বাৰু এনেকৈ খাইছে নাই মোক কমেন্ট বক্সত জনাবলৈ নাপাহৰিব আৰু যিসকলে এনেকৈ বনাই খোৱা নাই তেওঁলোকে নিশ্চয় এবাৰ ঘৰত বনাই ট্ৰাই কৰি চাব আৰু কেনে পায় মোক কমেন্ট বক্সত জনাবলৈ নাপাহৰিব তেন্তে আজি এই ভিডিঅ'টো চাই যদি ভাল পালে তেন্তে লাইক এটা কৰিব শ্বেয়াৰ কৰিব সকলোৰে লগত আৰু মোৰ চেনেলটো যিসকলে সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব তেন্তে পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিম আজিলৈ ধন্যবাদ